তেজপুৰত ভাবিলোঁ কি পথাৰৰ ফালে অলপ ওলাই যাওঁচোন আমাৰ ইফালে যিহেতু পথাৰৰ তেনেকুৱা পৰিৱেশ নাই এফালে আছে আৰু সেইকাৰণে মই আৰু ভণ্টি ওলাই আহিছোঁ দুজনী পথাৰত বুলি এনেই যাম আৰু আপোনালোককো অলপ দেখাই থাকিম গতিকে ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাই থাকিব তাক কমলা লৈ আহিছোঁ আৰু এখন গামোচা আছে ৰ'দ দিছে যিহেতু বেলেগ একো তেনেকুৱা ছাতি অনা নাই হাই ক'ত যাবি এতিয়া আমি পথাৰত সেইখিনিলে বলাচোন এইখিনি জোক লাগিব আমি অকণমানকৈ অলপ আগুৱাই পেলাই যাওঁ আৰু এনেই অকণমান আহি এইখিনি পালোহি আৰু ৰাস্তাটোত ইফালে গোটেই জংঘল বনো বহুত আহিছে আৰু এইবিলাক ধান এনেকৈ পৰি গৈছে বতাহো বহুত বেছি দিছিলে তাৰ কাৰণে ধানবিলাক পৰি গৈছে আৰু এইফালে এনেকৈ বহুত দিনৰ মূৰত পথাৰৰ মাজত এনেকৈ খেতি পথাৰ দেখিলে ঘৰৰ গাঁৱলৈ বহুত মনত পৰে আমি আগতে এনেকৈ পথাৰৰ মাজত বহি পেলাই ৰবাব টেঙা খাইছিলোঁ এনেকৈ টেঙা খাওঁ ভাল লাগে আৰু কিবা এটা বিশেষ কাৰণ নাই পথাৰলৈ অহা এনেই আহিলোঁ এয়া চাওকচোন ধানবিলাক আধা পকিছে আৰু এইফালে আধাখিনি এনেকৈ পৰি গৈছে এয়া পকিছে ধান আৰু ইফালে ধান ওলোৱাই নাই ইফালে গৰু চৰি আছে আৰু ইফালে ধান পকা নাই আৰু পকিবলৈ হ'ব হৈছে আৰু লাহে লাহে মই গুচি আহিলোঁ আগত তাই আহি আছে এয়া পোৱাহিয়ে নাই আৰু এইখনেই হৈছে ধাননি পথাৰ এইখিনি পকা ধান দেই এইফালে পকাকৈ নাই আৰু হোৱা নাই নহয় এতিয়া লাহে লাহে পকিব আৰু চববিলাক বহুত ৰ'দ দিছে তাই এইফালে ভিডিঅ' বনাই আছে মই এইখিনিতে বহিলোঁ ৰ'দৰ কাৰণে মই গামোচাখন এনেকৈ লৈ লৈছোঁ আৰু এতিয়া কমলাটো খাই পেলাই ইয়াতে যাওঁ আৰু ঘৰলৈ বুলি